হেল্ল' গাইজ নমস্কাৰ সকলোকে আৰু আজি আকৌ এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ব্লগটিৰ কাৰণটো হৈছে মোৰ গোটেই ফেমিলিৰ লগত মানে মা পাপা দাদা সকলো লগতে আমি এটা ট্ৰিপ কৰিব গৈ আছোঁ মানে মাহীহঁতৰ ঘৰলৈ আৰু সেইটো হৈছে বৰদোৱা আৰু তাতনো আমি কেনেকৈ যাওঁ আমাৰ গোটেই যাত্ৰাটো অভাৰঅল গোটেই যাত্ৰাটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এয়া হৈছে আমাৰ আৰম্ভণি ধুনীয়াকৈ আমি ৰেডি হৈ ল'লোঁ এতিয়া মাহঁতো ৰেডি হৈ গ'ল লাহেকৈ ওলাম আৰু এতিয়া ব্লগটো এনেকৈ চাই থাকিব মৰম দি থাকিব আপোনালোকে ধন্যবাদ আমি এতিয়া যাবলৈ ওলাইছোঁ ক'লৈ মা বৰদোৱা আমি এতিয়া বৰদোৱা যাবলৈ ওলাইছোঁ ফুৰিবলৈ এইফালে পাপা ভাবি এইফালে আছে দাদা ব্যস্ত হৈ আছে এইফালে ফাইনেলি আহি আছোঁ আমি পামেই আৰু আহোঁতে আহোঁতে আজি এবাৰ বহুত দেৰি হৈ গ'ল ৰাতি হৈ গ'ল আহোঁতে আহোঁতে আৰু এতিয়া এড্ৰেছ বিচাৰি বিচাৰি গৈ আছোঁ বহি আছোঁ পিছফালে এইফালে মানুহবিলাকে কথা পাতি আছে আমি আহি পালেহি আলহী ঘৰত আৰু এতিয়া আমি চেঞ্জ কৰি পেলাই অলপ পিছত ভাত খাম আৰু আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো আৰু এতিয়া নাস্তা কৰি আছোঁ হেল্ল' এভৰিৱান ইয়াত চাওক পাপা আৰু মই অকণমান ওলাই আহিছোঁ ফুৰিবলৈ ন কেনেকুৱা লাগিছে গাঁৱত আহি পেলাই ভাল লাগিছে আৰু ধুনীয়া লাগিছে ইমান ধুনীয়া পৰিৱেশ আপোনালোকক মই দেখুৱাম চাওক এইফালে ধাননি পথাৰ এইবিলাক চব এয়া আমাৰ মায়ে কি কি হয় মা এইটো ভেকুৰী তিতা ছিঙিছে ভেকুৰী গুটি আমাৰ গুৱাহাটীত নাপায় ইয়াতে পালে ধুনীয়াকৈ ছিঙিছে আৰু চাওকচোন আপোনালোকে ৰাইজ আপোনালোকে এনেকুৱা জানো খাই পাইছে জনাবচোন কমেণ্ট কৰি পেলাই ছিঙি আনি পেলাই এটা খাই দেখুৱাচোন তুমি অঁ এয়া হেনো পিতা বেলেগ এক্সপ্ৰেশ্যন দিছে টেষ্টি টেষ্টি ন মা খুব আনন্দ পাইছে মায়ে তিতা খাই পেলাই বছৰৰ মূৰত এইটো বস্তু পাইছোঁ মই গুৱাহাটীত দেখিব নোপোৱা হ'লো অঁ এতিয়া লৈ লোৱা ধুনীয়াকৈ তোমালে তাপা বনোৱাই লোৱা গোটেই কাইট এইবোৰ যিয়ে খানাৰ প্ৰস্তুতি চলাই আছে এইফালে চাহ বনাইছে এইফালে গজা আছে গোটেই খোৱা খোৱা আৰু তোমালোকে চবে চাহ বনোৱা হ'ল অঁ এতিয়া খোৱা আৰু তোমালোকে বহি লৈ পেলাই ধুনীয়াকৈ অলপ সময় পিছতে আমাৰ আহিব কটা পানী বনাব এইফালে যোগাৰ কৰিছে চব আদা নহৰু পিঁয়াজ এইফালে বিলাহী এইফালে আমাৰ মাষ্টাৰ কুক আজিৰ দাদা বিলাহী দি দিলে এতিয়া লাহেকৈ দি দিব আৰু এতিয়া অঁ লাহে লাহে হৈ থাকিব আৰু এয়া আৰম্ভণি দিছে ৰুটিটো মানে 10টা কোণা হয় এইবাৰ মানে ৰুটিটো এফালে কোণা পৰে উৰি যায় কোনে বনাওঁতে এনেকুৱা অৱস্থা হয় বাৰু এতিয়া আৰু এক্সপাৰ্ট এতিয়া আৰু পনীৰৰ আঞ্জা হৈ গ'ল এইফালে ভাত হৈ গ'ল এইফালে দালি হৈ গ'ল যোগাৰ কৰিছে আৰু খোৱা ন ভাত আছে পাপৰ আছে দালি নেমু পনীৰ মটৰ পনীৰ খাই দিয়া এয়া আমি এতিয়া খাবলৈ লৈছোঁ এই অমিতা পাৰিছে এই পৰিলে এইবিলাক তাজা তাজা আৰু চবত ঘৰৰ অমিতা আমি পাই গলো এইয়া এইফালে মাইল আছে অমিতা ৰঙা ৰঙা একেবাৰে ন অমিতাকেইটা
কাটিলে বেয়া হ'ব নেকি পকা পকা অমিতা অমিতা খামো এইটো কাটা পকা নালাগে কাটিব এনেকৈ কাট গম পাইছে আৰু পুতু চাই দিয়া অকণমান পকা অমিতা আৰু মাইনো পুৰা অমিতা ভৰাইছে একদম খাবা দিওঁ অমিতা লাহে দেখুৱা অমিতা আৰু আমি এতিয়া খাম দেই ইয়াতে বোলে কেজি 20 টকা ঘৰৰ অমিতা টেষ্টি মিঠা আছেনে আমাৰ দিনে ফটো নাই খাওক জেঠাই খাওক অমিতা পাই দিছো তাইৰ কাৰণে সাঁচি আছিছিলো তাইক ফোন কৰোঁতে কওঁ তোলে আমি অমিতা ৰাখিছো পাৰি থকাও একে ভিডিঅ' কৰিছে আমি বৰদোৱা আহিলোঁ ধুনীয়াকৈ আৰু বহুত ধুনীয়াকৈ আমি সময়খিনি পাৰ কৰিলোঁ আৰু ভণ্টিক লগ পালোঁ তাৰপৰা এতিয়া বিদায় ল'ব হ'ল আৰু ন খুব ভাল লাগিলে আহি পেলাই ইমান কম সময়ৰ ভিতৰতে আকৌ আহি থাকিবা দেই চিয়'ৰ চিয়'ৰ আকৌ আহিম তোমালোকে যাবা আকৌ অঁ যাম যাব লাগিব ন নহ'লে দুখ লাগিব নহয় অঁ বাই বাই চ' এতিয়া বিদায় লৈ চবেই সাজু হৈছোঁ আৰু ৰিটাৰ্ণ হ'বলৈ এতিয়া যিখিনি সময় আছোঁ খুব ভাল লাগিলে ইয়াত থাকি আৰু আকৌ পুনৰ লগ পাম বাই বাই